हेलो फ्रेंड्स आज आको এটা নতুন ভিডিঅ' আগবাইছো যেহেতু এই ৰাতিপুৱা আহি পেলাই ডিপিএছ পালোঁ ডিপিএছ পোৱাৰ পিছত এতিয়া গাড়ীৰ ভিতৰতে একাপ দিব্যই চাহ আনিলে চাহকাপ খালোঁ চাহকাপ খাই পেলাই তাৰপিছত এইখিনি বহিছোঁ আৰু গৰমততো থাকিব নোৱাৰি আমি গাড়ীখনৰ ভিতৰত কোনো এচি আমি লোৱা নাই আমি বিন্দাছ এনেকৈ আছোঁ গছৰ তলতে আছোঁ আমি অৰ্ধ উলংঘ হৈ পেলাই আমি ভিডিঅ' বনোৱা নাই কাৰণ আমাৰ অলৰেডি লং পেণ্ট পিন্ধি আহিছোঁ ফুল চাৰ্ট দেখিছেনে এনেকৈ আছোঁ কিন্তু গৰমটো একো ডাঙৰ বস্তু নহয় প্ৰকৃতিহে বস্তু প্ৰকৃতিয়ে গৰমো আনিব ঠাণ্ডাও আনিব সেই দুটাৰ মাজতে আপোনাৰ প্ৰকৃতিৰ লগত যুঁজিব পৰাটোহে মেইন কিন্তু আজি এটা কাৰণে মই ভিডিঅ'টো বনাইছোঁ যিহেতু কালি মই ফেচবুক চাই থাকোঁতে মোৰ ল'ৰাটো মোৰ ছাইডতে আছিলে ছাইডত থাকোঁতে আপোনাৰ এটা ভাইৰেল ভিডিঅ' দিছিলে যে আপোনাৰ পৰকীয়া প্ৰেম বুলি দিছে তেতিয়া মোৰ ল'ৰাই সুধিলে পাপা পৰকীয়া প্ৰেমনো কি ৰাখ ফোন ৰাখ আঁতৰ সেইফালে যা সেইবোৰ পৰকীয়া প্ৰেম তাৰপিছত আৰু হয়তো কাটি পেলাই ওপৰলৈ ঠেলিছোঁ ওপৰলৈ ঠেলাৰ পিছত এজনী মাইকী মানুহ কলা ফুলৰ ওচৰলৈকে আপোনাৰ গৰমত থাকিব পৰা নাই অসমীয়া মাইকী মানুহ কাৰণ তেওঁ এজনী অসমীয়া মানুহ বুলি কেলৈ কৈছোঁ চাদৰ মেখেলা বোৱা চাদৰ মেখেলা পিন্ধি অসমীয়া সাজ পোছাক পিন্ধি অৰ্ধ উলংঘ হৈ এটা ভিডিঅ' পঠিয়াইছে যে গৰমত থাকিব পৰা নাই মেখেলাখন কোবাই আপোনাৰ ভিডিঅ' বনাইছে ঠিক আছে আপুনি ভিডিঅ' বনাইছে ভাল কথা ভিডিঅ' বনাব পাৰে কিন্তু সামাজিক মাধ্যমত যেনেকৈ ঠেলি দিছে কাক দেখাবৰ কাৰণে ঠেলি দিছে আপুনি কাৰোবাক মাতিছে নেকি এনেকুৱা কাৰোবাক মাতিছে নেকি কাৰোবাক আহ মই এনেকৈ দেখাইছোঁ আহ বুলি মাতিছে নেকি আপোনালোকৰ কাৰণে ৰেপ কেছ বেয়া কাম যে হৈ আছে যে অসমীয়া মানুহৰ মাজত আপোনালোকৰ লেখীয়া মাইকী মানুহৰ কাৰণে হৈছে এই ভিডিঅ'টো চাব ধুনীয়াকৈ মই আপোনাৰ ভিডিঅ'টো দি দিছোঁ আপোনাৰ ভিডিঅ'টো চাব হাই আৰু এজনী ছোৱালী মই ভিডিঅ' পঠিয়াইছোঁ সেইজনী চাব বিয়া হ'ল বগা বগা গাল রে মুচকি হাসি তোর বড়া কমাল রে পতলি কমরিয়া বগা বগা গাল রে মুচকি কোনোবাই বিয়া হ'বনে হ'ল গম নাপাওঁ যদি প্ৰকৃততে তাই বিয়া হোৱা নাই তেতিয়া দৰা পাবলৈ অকণমান টান আছে কাৰণ তাই অৰ্ধ উলংঘ হৈ পেলাই যেতিয়া ভিডিঅ' দিলে আজিকালি কোনটো শহুৱেকে একচেপ্ট কৰিব সেইজনী মোৰ বোৱাৰী বুলি কাৰণ ছোৱালীজনী চোৱাৰ পিছত আপোনালোকে চাই ল'ব কথা কিছুমান মই গুপ্তভাৱে কৈছোঁ কাৰণ আপোনালোকে ছোৱালী মানুহ হৈ পেলাই এটা অৰ্ধ উলংঘ যদি ভিডিঅ' পঠিয়ায় সেই ভিডিঅ'টো যদি মোৰ ল'ৰাটোৱে পায় কাইলৈ ল'ৰাটোৱে যদি আপোনালোকৰ ঘৰত কোনোবা ল'ৰা এটাই ছোৱালী চাবলৈ গৈছে ছোৱালী চাবলৈ যাওঁতে কোনোবা এজন ব্যক্তিয়ে দেখালে যে আপোনাৰ বোৱাৰী এনেকুৱা চাওক তেতিয়া আপোনাৰ ছোৱালীজনী বিয়া পাতিবনে কোনজন শহুৱেকে চাব কোনটো ল'ৰাই চাব ভাল ভদ্ৰ ল'ৰা নাচায় পাব ল'ৰা নোপোৱা নহয় ক'ৰবাত মদ পানী খাই ক'ৰবাত এই বাটে পুতে পৰি থকা তেনেকুৱা ল'ৰা পাব বিয়া পাতিব তেনেকুৱা ল'ৰাই বিয়া পাতিব কিন্তু ভাল মগজ থকা ল'ৰা এটা সেইখিনি ছোৱালী বিয়া নাপাতে কাৰণ অৰ্ধ উলংঘ হয় অলৰেডি দেখালেই ভিডিঅ'খিনি মই অলপকৈ দি দিম আপোনালোকে চাই ল'ব ইমান গৰম আজি অকল মোৰে গৰম উঠিছে নে বেলেগৰ গৰম উঠিছে নে কিছুমান মই ভিডিঅ' নাই পঠোৱা নাই সৈকেইটা ভিডিঅ'টো আৰু পঠিয়াব নোৱাৰে পোকৰ ফুটা দি পেলাই খৰ ভাঙৰ মইকেইটা মনাই দিয়া সৈকেইটা মই দিবলৈও নাই বিচৰা কাৰণ পোকৰ ফুটা দি পেলাই খৰ ভাঙৰ অকল সেইবোৰে ফেচবুকটো আপোনালোকে মোবাইলটো সৎ ব্যৱহাৰ কৰা মোবাইলটো বেয়া বস্তু নহয় হাজাৰ টকা দি পেলাই হাজাৰ টকা মতা মানুহটোৱে উপাৰ্জন কৰিব হাজাৰ টকা উপাৰ্জন কৰাৰ পিছত আপোনালোকে এণ্ড্ৰইড মোবাইল আনি পেলাই অৰ্ধ উলংঘ হৈ এটা ভিডিঅ' বনাই পেলাই সামাজিক মাধ্যমত ভাইৰেল হোৱাতকৈ আপোনালোকে এটা কাম কৰিব মই ভাল কথা এটা কৈছোঁ এখন তাঁতশাল লগাওক তাঁতশালৰ প্ৰত্যেকটো সামগ্ৰী তুলুঠাৰ পৰা ধৰি লৈ দুপতিৰ পৰা ধৰি লৈ ৰাজৰ পৰা ধৰি লৈ কুকুৰ খুটা বুলি কয় সৰুবোৰ আছে কিবাকিবি বগ্ৰম ধেৰ আছে সেইবোৰ দেখাওক সেইবোৰ আমাৰ অসমীয়া মানুহৰ মাজৰ পৰা হেৰাই গৈছে সেইবোৰ দেখাওক আপোনালোকে ভিউৱাৰ্ছ পাব এদিন নাপালে দুদিন নাপালে তিনিদিন নাপালে তাৰপিছতো আপোনালোকে পাবই 110% চিয়'ৰ কইয়া দেখাওক কইয়া চিনি পায় আপোনালোকে
আপোনালোকৰ আমাৰ অৰ্ধ উলংগ মানুহকেইজনীক সুধিছোঁ, আপোনালোকে কইনা চিনি পায়? মোক কওক। ব্ৰহ্মথৰী চিনি পায়? গগনা চিনি পায়? টকা চিনি পায়? জাপি চিনি পায়? তাৰপিছত আপোনাৰ এই দুলি চিনি পায়? আৰু বহুত আছে, অসমীয়া বস্তুটো বহুত আছে। সেইবোৰ বস্তু উলিয়াওক। যিবোৰ বস্তু অসমীয়া মানুহৰ পৰা হেৰাই গৈছে সেইবোৰ বস্তু দেখাওক। বহুত কৰিবলৈ আৰু তাতোতকৈ যে নাই পোৱা ডেইলি এটা ৰেচিপি বনাওক। আপোনালোকে ভাত পানী নবনায় নেকি? ভাত পানীটো বনায় নে শাহুৱেকে বনাই পেলাই খুৱাই আপোনালোকে ভিডিঅ' বনায়? আপোনালোকে ভিডিঅ' বনায় আৰু শাহুৱেকে ধুনীয়াকৈ ভাত বনাই পেলাই থৈ দিয়ে আৰু ঢাকি মেলি, বোৱাৰী আহক আমাৰ খাবই, আমাৰ ভিডিঅ' বনাই আছে আৰু সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ, হয় নাই? টকা ঘটিছে। টকা ঘটা বহুত উপায় আছে। দুখন আপুনি বিহুৱান লগাওক, টকা উপাৰ্জন কৰিবলৈ যদি মন আছে সেই দুখন বিহুৱান আপোনালোকে বজাৰত দিয়ক। বজাৰত আপোনাৰ এখন বিহুৱানৰ মূল্য আপোনাৰ চাওক। বাহিৰা দেশৰ পৰা যে আপোনাৰ বিহুৱান আনি পেলাই আমাৰ মানে এখন গামোচা আনি পেলাই যে আমাৰ অসমত বিকিছে, এখন হেৰি গামোচা লৈ পেলাই যেতিয়া বিতৰ্কৰ সৃষ্টি হৈছে, বাহিৰা গামোচা লৈ পেলাই বিতৰ্কৰ সৃষ্টি হৈছে, আপোনালোকে কি গামোচা দুখন আপোনাৰ বৈ পেলাই আপোনাক বিকি পেলাই খাব নোৱাৰিব নি? মানে প্ৰকৃততে আপোনালোকে অসমীয়া মানুহ নহয়েই, কাৰণ অসমীয়া মানুহ হোৱা হ'লে সেইখিনি কাম কৰিলেহেঁতেন। আজি সময়লৈকে মই এটা অসমীয়া ল'ৰা হৈ পেলাই মই আপোনালোকৰ বুকুৱে হাত দি কৈছোঁ, বাহিৰা গামোচা মই আজিলৈকে ডিঙিত লৈ পোৱা নাই। মোৰ নিজৰ মাইকী মানুহে বনাই পেলাই হাজাৰ হাজাৰ গামোচা বোলে, মই নিজে লওঁ। সেই গামোচাখন মই নিজে লওঁ। লগাওক, বহুত বস্তু আছে। তাঁতশালত আপোনালোকে গামোচা লগাওক, চাদৰ লগাওক, বেচক। কি সেইটোৰ পৰা উপাৰ্জন নহয় নেকি? আপোনালোকে ফেচবুকটো খুলি পেলাই যিমানখিনি পইচা উপাৰ্জন কৰিব তাতকৈ বেছি উপাৰ্জন কৰিব পাৰিব। অৰ্ধ উলংগ হৈ পেলাই আপোনালোকে যেতিয়া ভিডিঅ' পঠিয়ায়, আপোনালোক গোটেই মিতিৰ কুটুমৰ পৰা ধৰি লৈ গোটেই সামাজিক মাধ্যমত যেতিয়া ভাইৰেল হৈ যায়, তেতিয়া আপোনালোকৰ গাঁৱৰ বুঢ়া